গুড মৰ্ণিং কেনেকুৱা ভালে আছেনে ইনষ্টাগ্ৰাম ফেমিলি ইউটিউবৰ ফেমিলি আপোনালোকক মই মোৰ ফালৰ পৰা ভাল বুলি জনালোঁ আপোনালোকে মোক জনাব ভাল নেবে সকলোৱে মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই মোৰ গা ভাল নাই আপোনালোকে মোৰ ভিডিঅ' চাব ইনষ্টাগ্ৰামত আঞ্জু বেগম বুলি আছে কিজনী পাইছে ইনষ্টাগ্ৰামত আৰু ইউটিউবৰ পোৱা নাই আপোনালোকে চাগে ইউটিউবৰ ভিডিঅ'ও চাব আঞ্জু বেগম বুলি আছে যদি ভিডিঅ' চাই ভাল লাগে আপোনালোকে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইক কৰিব আৰু সকলোকে মই কৈছোঁ মোক যাতে আৰু ঢেৰ মৰম দিয়ে আৰু দিছে আৰু মোক বহুত ছাপোৰ্ট কৰক আপোনালোকে আৰু কৰিছোঁ ছাপোৰ্ট আৰু ময়ো আপোনালোকক কৰিম আপোনালোকেও মোক কৰি যাব ছাপোৰ্ট মই আশা কৰোঁ আৰু মোৰ যদি ইনষ্টাগ্ৰামতো ভিডিঅ'বোৰ ভাল পায় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই গা ভাল নাই ডক্টৰী দৰৱ খাই আছোঁ ভাল পোৱা নাই নেমুনীয়া দৰৱ খাবলৈ এতিয়া অসমীয়া দৰৱ খাবলৈ ৰেডি কৰিছোঁ নেমুনীয়া দৰৱ অসমীয়া দৰৱ খাম মানে আপোনালোকক মই দেখাম এতিয়া ৰাতিপুৱা উঠিয়ে মই এয়া লাল চাহ বনাইছোঁ আপোনালোকে চাওক এয়া দেখিছে মই লাল চাহ বনাইছোঁ আমাৰ ঘৰৰ পৰা ৰাতিপুৱা উঠি চবেই লাল চাহ খায় পিছতহে গাখীৰ চাহ চাখীৰ চাহ খায় আৰু মানে সেইকাৰণে ৰাতিপুৱা বেমাৰ আজাৰ কাৰণেও বেয়া লাল চাহ সেইকাৰণে দিওঁ মানে ৰাতিপুৱা এতিয়া উঠি মই কাম কৰি আছোঁ ল'ৰা কলেজ যাব আৰু ভাত বনোৱাত লাগিছোঁ ৰাতিপুৱাই ল'ৰাৰ কাৰণে আৰু বিশেষকৈ এতিয়া চাহ বনাই আছোঁ ভাত বনোৱা ৰেডি হৈ গ'ল আৰু ৰাতিপুৱানো মাইকী মানুহৰ কি আৰু ঘৰৰ কাম বন কাঁহী বাতি ধোৱা ঘৰ চোতাল ধৰা আৰু সেইবিলাক আপোনালোকে জানেই মই সেইকাৰণে আপোনালোকক সেই কৰিলোঁ ইউটিউবৰ চেনেলটো আপোনালোকে চাব আঞ্জু বেগম বুলি চাই মেলি যাতে মোক ছাপোৰ্ট কৰে বুলি মই আশা কৰিলোঁ আৰু এতিয়ালৈকে মোৰ মনিটাইজাৰ হোৱা নাই হ'ব কাৰণে মানে হৈ আছে মনিটাইজাৰ আপোনালোকে আৰু ছাপোৰ্ট কৰিব মোক বহুত কৰিছে আৰু যাতে কৰে বুলি মই আশা কৰিলোঁ আৰু মোৰ নেমুনীয়া দৰৱ কৰিছে আৰু অসমীয়া ঔষধ মই আপোনালোকক দেখাম খোৱাৰ টাইমত আপোনালোকে সেইটোকে হেৰি কৰিব এতিয়া আৰু মই ৰাখিলোঁ খোৱাৰ টাইমত আপোনালোকক দৰৱটো দেখাম বাই বাই এইটো চাওক বনৰ ঔষধ হয় অসমীয়া দৰৱ আৰু এইটো মানে নেমুনীয়া দৰৱ বুলি কয় এইটো অসমীয়া দৰৱ এই ঠিক কৰি আছে খাম এতিয়া মই আৰু আমাৰ ককা সপোনত পোৱা হয় এইটো অসমীয়া দৰৱ আমি এইটো দৰৱকে খাওঁ আমি আমাৰ ককা সপোনত পোৱা হয় মাৰ দেউতাকে আমি এইটো দৰৱে অসমীয়া দৰৱ খাওঁ মানে নেমুনীয়া হ'লে সেইটোকে আমাৰ ঘৰৰ সকলোৱে খাই ভাল হৈ যায় এইটোকে আপোনালোকক দেখালোঁ এইটো এতিয়া মই ৰেডি কৰি আছে খাম